লিডুত জৰাজীৰ্ণ পথে বাৰুকৈ জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত এটি জৰাজীৰ্ণ পথৰ দুৰৱস্থা। লিডুৰ শামুকজান গাঁও পঞ্চায়তৰ ২ নং মোলাং ৰিজাৰ্ভ অঞ্চলৰ বাটপথৰ দুৰৱস্থাই বাৰুকৈ জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ, সকলোৱে কেৱল আভুৱা ভাৰি আহিছে গাঁওখনৰ সৰ্বসাধাৰণ ৰাইজক। সম্প্ৰতি উক্ত পথছোৱাই যাতায়াত কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে হৈ পৰিছে প্ৰত্যাহ্বানমূলক। পথটোত সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতৰ বাবে উক্ত পথটোৱে যাতায়াত কৰাটো একেবাৰে অনুপযোগী হৈ পৰিছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মোলাং শাখা সমিতিয়ে অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক প্ৰবল দাবী জনাইছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আজি আমি জড়িত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ২ নং মোলাং প্ৰাথমিক সমিতিৰ লগতে আৰু ইয়াত ইমানে গাঁওবাসী লগতে আজি এই ৰাস্তাত ওলাইছোঁ আমাৰ ৰাস্তাৰ কাৰণে। যিহেতু আমি আগতো MLA ছাৰক কেইবাবাৰো অৱগত কৰিছোঁ। সিহঁতি ক'লে যে আমি আহি দিম, চাই দিম, এনেকুৱা কিমানবাৰ কৈছে, কিন্তু এতিয়ালৈকে অহা নাই। আমাৰ ইয়াৰ পৰা কি নহওক ষ্টুডেণ্ট আৰু চিকিৎসালয় বহুত যাবলৈ কাৰণে অসুবিধা হয়। তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই নিৰ্বাচন হোৱাৰ আগে আগে আমাৰ ৰাস্তাটো অতি সোনকালে ঠিক কৰি দিব বুলি।